নিচাসক্ত পুত্ৰৰ নৃশংস কাণ্ড। মাতৃয়ে টকা নিদিয়াৰ বাবে সুদাই নেৰিলে মাতৃক। পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধা মাতৃৰ। ঘটনা কোকৰাঝাৰ চহৰৰ। ড্ৰাগছ আসক্ত পুত্ৰই ড্ৰাগছ ল'বলৈ মাতৃৰ পৰা বিচাৰিছিল টকা। টকা নিদিয়াৰ বাবেই পদ্মমণি ব্ৰহ্মই বৃদ্ধা মাতৃৰ ওপৰত আক্ৰমণ কৰে। আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় মাতৃ পাৰ্বতী ব্ৰহ্মই। অভিযোগ মতে পদ্মমণি ব্ৰহ্মই ইয়াৰ পূৰ্বেও পৰিয়ালত অত্যাচাৰ চলাই আহিছিল। ড্ৰাগছ ল'বলৈ টকা নাপালেই মাতৃক মাৰপিট কৰিছিল। ঘটনাটো তাৰমানে আমিহে অলপ পিছতে গম পালোঁ, পিছতে শুনিলোঁ এনেকৈ ঘটনা। আমি জানামতে ল'ৰাটো হ'ল ড্ৰাগছ এডিক্টেড। কি নাম? পদ্ম ব্ৰহ্ম। পইচা বুলি বিচাৰিছিল, সি বিচাৰি পোৱা নাই, সি মাৰি দিলে। কি দি মাৰিলে? চকা অস্ত্ৰৰে মাৰিলে না টকা নাই গম নাপাওঁ, কি দি মাৰিল নাজানো। মাৰ নামটো কি আছিল? আমাৰ নামটো পাৰ্বতী। বয়স কিমান আছিল? ক'ব আৰু তাৰমানে আমাৰ বাজে হয়তো মোটামুটি 60 পাৰ হৈছে।